বৈকুণ্ঠ বৈভৱ শব্দ সংযোজন কৰি তাক আৰু দুগুণে জিউতি চলোৱাত সহায় কৰিছে। সেয়ে আমি এই শব্দৰাশিৰ কাষেৰেও যাব পৰা নাই। তথাপি ৰাইজে আমাৰ প্ৰতি মৰম আগবঢ়াইছে, স্নেহ আগবঢ়াইছে, শ্ৰদ্ধা আগবঢ়াইছে, হেঁপাহ প্ৰদৰ্শন কৰিছে। আমি সেই মৰম, স্নেহ, শ্ৰদ্ধা, হেঁপাহক অতি আকুলতাৰে আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। আৰু আপোনাসকলে ৰাইজৰ মাজত যাতে আমি সদায় এইদৰে সেৱা কৰি যাব পাৰোঁ, তাৰ বাবে আমাক আশীৰ্বাদ দি থাকিব। আৰু আশীৰ্বাদেই আমাৰ জীৱনৰ সৰ্বোচ্চ সম্পদ। ইয়ালৈ অহাৰ লগে লগে আমি এই কথাও লক্ষ্য কৰিছোঁ, চাৰিওফালে সেউজীয়া পৰিৱেশ, তাৰ মাজত ভাওনাৰ নামত ৰাইজে যি নান্দনিক পৰিৱেশ সৃষ্টি কৰিছে, সোণত সুৱগা চলোৱা দৰে কাৰ্য হৈছে। সেউজীয়া শব্দৰ অৰ্থ সৌন্দৰ্য, সৌন্দৰ্য শব্দৰ অৰ্থ শান্তি। য'তেই সৌন্দৰ্যতা থাকে, য'তেই সৌন্দৰ্যৰ পোহৰ থাকে, য'তেই সুন্দৰৰ আৱৰণ থাকে, তাতেই ভগৱান থাকে। আপোনালোকে অস্থায়ীভাৱে হ'লেও এই ভাওনা প্ৰতিযোগিতাৰ নামত যি ক্ষুদ্ৰ বৈকুণ্ঠ স্বৰূপ নামঘৰ নিৰ্মাণ কৰি উলিয়ালে, এই নামঘৰতে আছে সেই সুন্দৰতাৰ পৰিৱেশ। আৰু এই কথাই প্ৰমাণ কৰিছে আপোনালোকৰ এই 8 দিনীয়া কাৰ্যত ভগৱান ইয়াত অনবৰতে বিৰাজিত হৈ থাকিব। কাৰণ ভগৱান কেতিয়াও সুন্দৰ পৰিৱেশৰ পৰা আঁতৰি যাব নোৱাৰে। আপোনালোকে সেই কথাকেই প্ৰমাণ কৰিলে। আৰু সেয়ে আমি পুনৰবাৰ উদ্যোক্তাসকলৰ এনে চিন্তাৰ শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাতটো ভগা ভগা মাত হৈ আছে, যথাৰ্থ মাতটো নাই। আমি সেইকাৰণে দুজন গায়ন বায়নৰ আজি আশ্ৰয় লৈছোঁ, যদুমণি দত্ত আৰু এগৰাকী বায়ন শিল্পী। আমি কথাখিনি কওঁতে তেওঁলোকৰ মাধ্যমেৰে আপোনালোকৰ কথাখিনি বুজাবলৈ অকণমান আমি প্ৰয়াস কৰিম। কথা কওঁতে হয়তো আমাৰ ত্ৰুটি ৰৈ যাব আৰু খহটা মাতটোৰে আপোনালোকক হয়তো আমনিও দিব। তাৰ বাবে আমি আৰম্ভণিতেই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এই অঞ্চলৰ বহু ঠাইলৈ আগতে আমাৰ অহাৰ কথা মনত পৰে। কাকডঙাৰ মাজিকুচি নামঘৰত আমি আগতে শংকৰ উৎসৱত ভাষণ দিয়াৰ কথা মনত পৰে। পূৰ্ণ বৰা, যিগৰাকীয়ে শংকৰ উৎসৱ অহাৰ লগে লগে মাজুলীত গৈ আমাক নিমন্ত্ৰণ দিয়ে। আৰু এগৰাকী আছিল ইয়াৰ পৰা কিছু নাতি দূৰত দ্ৰোণকান্ত শইকীয়া ঢেকীয়ালৰ। এই দুজন ব্যক্তিয়ে শংকৰ উৎসৱ বুলি কোৱাৰ লগে লগে আমাৰ সত্ৰ পাবলৈ। আৰু তাৰ উপৰিও শংকৰ উৎসৱৰ সভাত অংশগ্ৰহণ কৰাৰ উপৰিও আমি এই অঞ্চলৰ বিভিন্ন ঠাইত বাহৰ কৰিছিলোঁ। দেৰগাঁৱৰ ভকতীয়াত বাহৰ কৰিছোঁ আৰু বিভিন্ন ঠাইত আমি বাহৰ কৰিছোঁ। আৰু এইবাৰ এনেকৈ আহিবলৈ পাই আমি সঁচাকৈ আজি বৰ কৃতাৰ্থ মানিছোঁ। আৰু আমি আজি লক্ষ্য কৰিছোঁ, আগৰ ৰাইজৰ যিটো প্ৰেম আছিল আজি যেন আৰু দুগুণি চলিছে। এই ভক্তিভাৱ, এই আধ্যাত্মিক ভাৱ অকণো কমা নাই। আজিকালি মানুহে কয়
বিশ্বায়নৰ যুগত ৰাইজৰ আধ্যাত্মিক চিন্তা নোহোৱা হৈছে, নৈতিক ভাৱনা নোহোৱা হৈছে। কিন্তু কোনে কয় এই কাকৰঙাবাসী ৰাইজে যি সুন্দৰ পৰিৱেশত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, ইয়াত আধ্যাত্মিকতা নাই বুলি কোনে ক'ব পাৰিব? নৈতিকতা নাই বুলি কোনে ক'ব পাৰিব? ইয়াত সাংস্কৃতিক পৰিৱেশ নাই বুলি কোনে ক'ব পাৰিব? সেয়া আমাৰ আজি ক'বলৈ মন গৈছে। আপোনালোকৰ এই নৈতিক, আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক প্ৰেম দৃঢ় হৈ থকা পৰ্যন্ত অন্তত আমাৰ অসমীয়া সমাজখনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ সমাজখন এই ভাৱত সদায় উজ্জীৱিত হৈ থাকিবই। লগে লগে আমি এই কথাও কওঁ, অসমীয়া শব্দটোৰ পৰিচয় লৈ কেতিয়াবা প্ৰশ্ন উত্থাপিত হয়। কিন্তু আমি ক'ব খুজিছোঁ, যেতিয়ালৈকে আমাৰ অসমীয়া সমাজত এই আধ্যাত্মিক চেতনা থাকিব, ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে অসমীয়া জাতিৰ পৰিচয় অক্ষুণ্ণ হৈ থাকিব। ইয়াৰ সংজ্ঞা কোনেও বিলুপ্ত কৰিব নোৱাৰে। আপোনালোক সকলোৱে জানে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাওনা দিলে, প্ৰকৃতাৰ্থত এই ভাওনা নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ মূল সোঁত। আপোনালোকে লগতে এই কথাও জানে, নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক শিক্ষাৰ অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে, পৰিশীলিত হ'ব নোৱাৰে। আৰু আমাৰ এই পৰিশীলিত জীৱন প্ৰদান কৰে ভাওনাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 19 বছৰ বয়সতে যি চিহ্ন যাত্ৰাৰে ভাওনাৰ আৰম্ভণি কৰিলে, সি সুদূৰ প্ৰসাৰী গতি লাভ কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 6খন নাট লিখিলে। তাৰপিছত বৰহাপুৰ মাধৱদেৱে লিখিলে, দৈতাৰী ঠাকুৰে লিখিলে, বিভিন্ন সন্তসকলে সেই ভাওনাৰ নাটৰ কলেবৰ বৃদ্ধি কৰিলে। আৰু তেতিয়াৰ পৰা আমাৰ সমাজত ভাওনা প্ৰচলিত হৈ আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি মূলতঃ 6খন নাট দিলে, সেই নাটকেইখন কি? থোৰতে ক'বলৈ গ'লে কি পা, প পা, ৰুৰা। এই 6খন নাটকৰ যোগেদি আচলতে আমাৰ জীৱনটো কেনেকৈ পৰিচালিত কৰিব লাগে, মনুষ্য জীৱন কেনেকৈ সফল কৰিব লাগে, আমাৰ কেনেকৈ সামাজিক, আধ্যাত্মিক স্থিতি আছে, এই কথাখিনিৰ বাৰ্তা প্ৰদান কৰিছে। আমি তাকেই অকণমান আপোনালোকৰ আগত বিশ্লেষণ আকাৰে দাঙি ধৰিবলৈ বিচাৰিছোঁ। কি মানে কেলিগোপাল? কেলিগোপাল নাটৰ তাৎপৰ্য কি? কেলিগোপাল নাটৰ তাৎপৰ্য জীৱাত্মা পৰমাত্মা মিলনৰ প্ৰয়াসৰ বাৰ্তা। গোপীসকলে সমস্ত কাৰ্য ত্যাগ কৰি সেই ভগৱন্তৰ চৰণত যিদৰে নিজকে সমৰ্পণ কৰিলে, তাতেই তেওঁলোকে পৰম তৃপ্তি অনুভৱ কৰিলে। কিন্তু সেইবুলি তেওঁলোকৰ নিজৰ ঘৰ সংসাৰ একেবাৰে ত্যাগ কৰা নাছিলে। তাৰ মাজতে সকলো কৰিও সেই ভগৱন্তক সমস্তখিনি সমৰ্পণ কৰিছিলে। এয়ে আছিল কেলিগোপাল নাটৰ তাৎপৰ্য। আৰু আমাকো সেই কথা কোৱা হৈছে যে ভগৱান কৃষ্ণ সমস্ত ৰসৰ ভাণ্ডাৰ। বিভিন্নজনে তেওঁক বিভিন্ন দৃষ্টিৰে চাব পাৰে, কিন্তু সেই ৰসৰ ভাণ্ডাৰ কৃষ্ণক যদি সৰ্বোচ্চ জ্ঞান কৰে, তেওঁ সুৰক্ষিত হ'বই। সেই আমাক গোপীসকলৰ দৰে আমাকো শিক্ষা দিয়া হৈছে। আমাৰ প্ৰত্যেক জীৱাত্মাই যদি নিজৰ কৰ্মৰ মাজতে, সংসাৰ ধৰ্ম পালন কৰাৰ মাজতে
সেই ভগৱান কৃষ্ণক সৰ্বস্ব জ্ঞান কৰি তেওঁতে আত্মসমৰ্পণ কৰি গোপীসকলৰ দৰে আমাৰ প্ৰত্যেক জীৱাত্মাই সেই পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব। সেই কেলিগোপাল নাটকে আমাক সেই শিক্ষা প্ৰদান কৰিছে। তাৰপিছতে কোৱা হৈছে কালীয় দমন নাট। কালী এগৰাকী প্ৰতিপত্তিশীল বিষধৰ সৰ্প আছিল, কিন্তু কালীয়ে বিনা কাৰণত গোপীক বিষ বিয়পাই দি তেওঁলোকক যিদৰে নিৰ্যাতন দিলে, সেই কথাতে ভগৱান কৃষ্ণই কালীক দমন কৰিবৰ কাৰণে সংকল্প গ্ৰহণ কৰিলে আৰু যথাৰ্থভাৱে কৃষ্ণই কালীক দমন কৰিলে আৰু লগে লগে কালীক ৰমণক দিবলৈ প্ৰেৰণ কৰিলে। সেই কাহিনী আমাক এই শিক্ষা দিছে, আমাৰ সমাজতো প্ৰতিপত্তিশীল আধ্যভন্ত ব্যক্তি থাকিব পাৰে, কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত আনক যদি তেওঁ প্ৰতিপত্তি আৰু সামৰ্থ্যৰে আনৰ নিৰ্যাতন সৃষ্টি কৰাত সহায় কৰে, সেয়া হ'ব প্ৰতিপত্তি সামৰ্থ্যৰ অপলাপ। সেয়া আমাক কোৱা হৈছে যে প্ৰতিপত্তি থাকিলেও সামৰ্থ্য থাকিলেও মানুহে তাতেই যাতে গৰ্ব ভাৱ প্ৰদৰ্শন নকৰে, অনাহকতে যাতে কাকো অন্যায় নকৰে। আৰু কালিয়ে তেনে ভাৱ সৃষ্টি কৰাৰ কাৰণে ভগৱন্তই তেওঁক দমন কৰি বৃন্দাবন ক্ষেত্ৰৰ পৰা তেওঁক প্ৰেৰণ কৰিছিলে আন এটা দ্বীপলৈ, ৰমণক দ্বীপলৈ। সেই লগতে এই কথাও কোৱা হৈছে, সেই প্ৰতিপত্তিশীল সামৰ্থ্যশীল ব্যক্তিজনে অনাহকতে যদি আনৰ অনিষ্ট কৰে, তেতিয়াহ'লে ভগৱন্তই তেওঁকো কালীক দমন কৰাৰ দৰে দমন কৰিব। গতিকে আমি সেই কালীয় দমন নাটৰ পৰা এই শিক্ষা লাভ কৰোঁ। ঠিক সেইদৰে কোৱা হৈছে প শব্দৰ অৰ্থ হৈছে পত্নী প্ৰসাদ। যিখন নাটত প্ৰসাদৰ মহাত্ম্যৰ কথা কোৱা হৈছে, কিন্তু কেৱল মাছযুক্ত প্ৰসাদৰ কথা তাত কোৱা নাই, অন্ন প্ৰসাদৰ কথাই তাত কেৱল কোৱা নাই, তাত কৈছে ভগৱন্তৰ অমূল্য প্ৰসাদৰ কথা। সে আমাৰ মনুষ্য জাতিয়ে সদায় প্ৰত্যেকেই ভগৱন্তৰ কৃপা লাভ কৰিবৰ কাৰণে বাঞ্ছা কৰে। সেই পত্নী প্ৰসাদ নাটকখনে আমাক সেই বাৰ্তা দিছে, আমি যদি নিষ্ঠাৰে ভগৱন্তক যোজনা কৰিব জানো, নিশ্চয় সেই বিপ্ৰ পত্নীসকলক যিদৰে ভগৱান কৃষ্ণই প্ৰসাদ দিছিলে, কৃপা কৰিছিলে, আমিও তেনেকৈ প্ৰসাদ লাভ কৰিব পাৰিম, কৃপা লাভ কৰিব পাৰিম। আপোনালোকে জানে, বিপ্ৰ পত্নীসকলে যেতিয়া কৃষ্ণৰ ওচৰলৈ গৈছিলে, তেওঁলোকক প্ৰথমতে বাধা কৰিছিলে, কিন্তু তেওঁলোকে গম পালে যে ভগৱন্তৰ প্ৰসাদ পোৱাৰ পিছত তেওঁলোকৰ কোনো সংসাৰৰ ৰতি সুখে তেওঁলোকক বান্ধি ৰাখিব নোৱাৰে, আৰু সেইকাৰণে তেওঁলোক ব্যাকুল হৈছিল। আৰু সেই পত্নীসকলৰ মনোবাঞ্ছা পূৰণাৰ্থে ভগৱন্তই তেওঁলোকক প্ৰসাদ দিছিলে, কৃপা কৰিছিলে। সেই আমাৰ জীৱনৰ মূল কাম্য ভগৱন্তৰ প্ৰসাদ, ভগৱন্তৰ কৃপা। সেই আমি পত্নী প্ৰসাদ নাটৰ যোগেদি আমি সেই বাৰ্তা লাভ কৰোঁ। আৰু যদি আমি সঁচাকৈ কৃপা পাওঁ, তাৰপিছত আমাৰ জীৱনটো সুখী হ'ব কিয়? আমাৰ জীৱনটো অৰক্ষিত হ'ব কিয়? আমি সুৰক্ষা অনুভৱ কৰিমেই, আমি আত্মতৃপ্তি লাভ কৰিমেই। তাৰপিছত কোৱা হৈছে পাৰিজাত হৰণ। সেই নাটখনেও আমাক কি শিক্ষা দিছে চাওঁ। পাৰিজাত হৰণত তিনিটা মুখ্য চৰিত্ৰ আছে।
কৃষ্ণ আৰু শচী সত্যভামা। আপোনালোকে জানে শচী সত্যভামাৰ কাজিয়াখন কিয় লাগিলে? দ্ৰব্যক লৈ কাজিয়া লাগিলে। পাৰিজাত পুষ্পক লৈ শচী সত্যভামাৰ এনেদৰে কাজিয়া লাগিলে, তেওঁলোক গৈ 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 কাজিয়া কৰি কৰি দন্দুৰী তিৰোতালৈ ৰূপান্তৰিত হ'ল। যি শচী সত্যভামা দেৱসুলভা নাৰী, কিন্তু বস্তুৰ প্ৰতি অগাধ আকাংক্ষা থকাৰ কাৰণে তেওঁলোক তেনেকৈ কাজিয়াত লিপ্ত হ'ল আৰু তেওঁলোকৰ চৰিত্ৰ অৱনমিত হ'ল। সেই আমাক শিক্ষা দিয়া হৈছে, দ্ৰব্য আমাক লাগিব, কিন্তু দ্ৰব্য সম্পদ বস্তুৱেই জীৱনৰ সৰ্বস্ব হ'ব নোৱাৰে। আমি যদি সেই কথাত গুৰুত্ব দি বস্তু সম্পদ ঐশ্বৰ্যৰ প্ৰতি আমি নিয়ন্ত্ৰণৰ অংকুশ লগাবলৈ চেষ্টা কৰোঁ, আমাৰ মাজত কেতিয়াও কাজিয়া উদ্ভৱ হ'ব নোৱাৰে। আৰু যদি আমি সেই কথাত প্ৰত্যয় নামানো, গুৰুত্ব নিদিওঁ, সম্পদকেহে সৰ্বস্ব জ্ঞান কৰোঁ, আমাৰো জীৱন অৱনমিত হ'ব। কোনোবা ধন্দুৰা, কোনোবা ধন্দুৰী অৱস্থালৈ ৰূপান্তৰিত হ'ব। আমাৰ শচী সত্যভামাৰ কাহিনী তথা পাৰিজাত ভাওনাখনিয়ে আমাক সেই শিক্ষা প্ৰদান কৰিছে। আমি কেনেকৈ তাৰ প্ৰতি সচেষ্ট হ'ব লাগে। তাৰপিছত কোৱা হৈছে